আমাৰ হাতত এটা তথ্য আছিলে যে এটা চক্ৰই তাৰমানে ইয়াতে আৰ্মছ স্মাগলিঙৰ কাম কৰি আছে আৰু তেওঁলোকে গাড়ী চুৰি যিটো সৰবৰাহ ইয়াৰ পৰা চুৰি কৰি নাগালেণ্ডত বিক্ৰী কৰে তেনেকুৱা ধৰণৰ এটা চক্ৰ। এই চক্ৰতে আৰ্মছৰ লগতো ডিল কৰা এনেকুৱা এটা আমাৰ খবৰ আছিলে। সেই খবৰৰ ভিত্তিতে অপাৰেশ্যন এটা চলোৱা হ'ল। চলাই আমি বিভিন্ন জেগাত অপাৰেশ্যন চলোৱা হ'ল। তাৰ মাজত কিছুমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। পিক আপ কৰি যে মানে ইণ্টাৰগেশ্যন কৰোঁতে আমি এজন ব্যক্তিক পালোঁ, অচিন্ত বৰুৱা। অচিন্ত বৰুৱাক পিক আপ কৰাৰ পিছত তেখেতৰ আমি যেতিয়া সোধ-পোছ কৰিলোঁ, তেখেতক আমাৰ চিকিউৰিটি ভিত্তিত আমি আৰু কিছুমান ব্যক্তিক আৰু কেইজনমান ব্যক্তিক আমি পিক আপ কৰিলোঁ। অমৰ দাস, ববি বিক্ৰম বৰুৱা, পাপু দাস, এই চাৰিজন ব্যক্তিক আমি পিক আপ কৰাৰ পিছত যেতিয়া সোধ-পোছ কৰিলোঁ, তেতিয়া গম পালোঁ যে তেওঁলোকে এটা আৰ্মছ সৰবৰাহ যিটো চক্ৰ তাৰ লগত তেওঁলোকে জড়িত আছে। আৰু ইয়াৰ ভিতৰতে যিজন অমৰ দাসৰ আৰু এটা নাম আছে জন মেছ। তেখেতৰ ঘৰ খটখটি আৰু তেখেতৰ জৰিয়তে আৰ্মছটো নাগালেণ্ডৰ পৰা তেওঁলোকে আনি পেলাই শিৱসাগৰত আনিছিলে। শিৱসাগৰত আনোতে অচিন্ত বৰুৱা, ববি বিক্ৰম বৰুৱা, পাপু দাস তেওঁলোকে সহযোগ কৰিছিলে আৰু অচিন্ত বৰুৱাই সেই আৰ্মছটো লুকুৱাই থৈছিলে আৰু তেওঁ যিটো আমাক চিকিউৰিটি দিলে তাৰ ভিত্তিত এটা অপাৰেশ্যন চলোৱা হ'ল। অপাৰেশ্যন চলাই ডিব্ৰুগড় জিলাৰ পৰা এই আৰ্মছটো যিটো লুকুৱাই থৈছিল সেই আৰ্মছটো আমি ৰিকভাৰী কৰিছোঁ ইতিমধ্যে। আৰু তেওঁলোকৰ উদ্দেশ্য আছিলে তেওঁলোকে ইয়াতে আৰ্মছটো সৰবৰাহ কৰি বিভিন্ন ধৰণৰ গাড়ী চুৰি চক্ৰত জড়িত কৰিবলৈ তেওঁলোকে বিভিন্ন ক্ৰাইম ইয়াত কৰাৰ কুটাঘাতমূলক ক্ৰাইম কৰাৰ তেওঁলোকে এটা পৰিকল্পনা কৰিছিলে বুলি আমি সন্দেহ কৰিছোঁ। আৰু এতিয়া সোধ-পোছ ইতিমধ্যে চলি আছে। আমি এতিয়া বৰ্তমান আমি 4জন ব্যক্তিক এই কেছত আমি পিক আপ কৰিছোঁ। নাগালেণ্ডৰ NSCN এতিয়া আমি বৰ্তমান আমাৰ টেকনিকেল এনালাইচিছখিনি চলি আছে তেওঁলোকৰ লগত। তেওঁলোকৰ যি আমি সামগ্ৰী পাইছোঁ, ফোন-চোনখিনি পাইছোঁ, সেইখিনি টেকনিকেল এনালাইচিছ অলপ টাইম লাগিব। কিন্তু জন মেছ যিজন আছে তেখেতে আমি সোধ-পোছ কৰি গম পাইছোঁ যে তেখেতে নাগালেণ্ডৰ এগৰাকী ছোৱালীক বিয়া পাতিছে আৰু তেওঁৰ ঘৰো খটখটি, যিটো একদম ডিমাপুৰ বৰ্ডাৰত পৰে আপোনালোকে জানে। গতিকে তেওঁ মানে তেওঁৰ জৰিয়তে তাৰমানে এই সৰবৰাহটো হয় বুলি আমি সন্দেহ কৰিছোঁ আৰু তেওঁৱে এই চক্ৰটোৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছে আৰু তেওঁৰ জৰিয়তে আৰ্মছখিনি ইয়াতে সৰবৰাহ হৈছে। সংগঠনৰ এতিয়ালৈকে আমি একো তথ্য পোৱা নাই, কিন্তু তেওঁলোকৰ মোবাইলত আমি কিছুমান ফটো-চটো পাইছোঁ। আৰ্মছৰ তেনেকুৱা ধৰণৰ কিছু অলপ বস্তু পোৱা গৈছে, কিন্তু মানে পোনপটীয়াকৈ কোনো সংগঠনৰ লগত এতিয়ালৈকে কোনো এষ্টাব্লিছ হোৱা নাই। এতিয়া প্ৰাথমিক ইমান এইটো ষ্টেজতে কোৱা অসুবিধা হ'ব যে তেওঁলোকে কিবা অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিলে নে, কিন্তু এইটো এটা চক্ৰ বা নেক্সাছ আপুনি ক'ব পাৰে। আৰ্মছ নেক্সাছ বা গাড়ী চুৰি নেক্সাছ এটা তেওঁলোকে নিশ্চিতভাৱে গঢ়ি তুলিছিলে। আৰু আমি ভাবোঁ যে এইটো অৱস্থাতে যদি আমি নেপ নকৰাহেঁতেন বা যদি উৎখাত নকৰা হ'লে ভৱিষ্যতে হয়তো তেওঁলোকে ডাঙৰ কিবা কৰিলেহেঁতেন, তেনেকুৱা আমাৰ অনুমান হৈছে। কৰা আমি এতিয়ালৈকে তেওঁলোকৰ সোধ-পোছ কৰা এতিয়ালৈকে তেনেকুৱা কোনো গম পোৱা নাই যে তেওঁলোকে কাৰোবাক টাৰ্গেট কৰিব লৈছিলে। তেওঁলোকে আচলতে গাড়ী চুৰি আৰু তেনেকুৱা ধৰণৰ কিবা 2 নম্বৰী কিবা কাম কৰাৰ তেওঁলোকৰ উদ্দেশ্য আছিল। কিন্তু কোনোবা যে পলিটিকেল ফিগাৰক টাৰ্গেট কৰিব বা তেনেকুৱা ধৰণৰ আমি একো মান এতিয়ালৈকে পোৱা নাই। আপুনি যিটো চিকিউৰিটি বঢ়োৱাৰ কথা ক'লে, সেইটো আমাৰ শিৱসাগৰ আৰক্ষীৰ ফালৰ পৰা দিয়া হোৱা নাই, সেইটো হয়তো গুৱাহাটীৰ পৰা দিছে। সেইটো মই জ্ঞাত নহয় এই বিষয়ে বুলিয়ে ক'ব লাগিব মই ক'ম তেনেকুৱা। কিন্তু এইটোৰ লগত তেওঁলোকক আমি কৰায়ত্ব কৰাৰ লগত এই বিধায়কৰ যিটো সুৰক্ষা বঢ়োৱা, সেইটো আমাৰ লগত জ্ঞাত নহয়। তাৰমানে আমি সেইটো ভিত্তিত মানে দুটাৰ কানেকশ্যন নাই। শিৱসাগৰ জিলা আৰক্ষীৰ ফালৰ পৰা আমাৰ তেনেকুৱা কোনো হেৰি নাই, জ্ঞাত নহয়। এইটোৰ লগত মানে সংলগ্ন কৰা আমি ভবা নাই তেনেকুৱা কিবা আছে। থাকিবও পাৰে, এইটো মই হেৰি নকৰোঁ, কিন্তু এতিয়ালৈকে আমাৰ হাতত সেই তথ্য নাই। আমি 4জনক ধৰিলোঁ এতিয়ালৈকে। সোধ-পোছৰ কাৰণে আমি আৰু 7জনক কৰিছিলোঁ, কিন্তু তেওঁলোকৰ ৰ'লটো আমি পোৱা নাই তাৰমানে। সেইটো কাৰণে 7জন, কিন্তু আমি 4জনক আমি কেছত মানে এৰেষ্ট কৰিছোঁ। ফাৰ্ডাৰ তেওঁলোকৰ এতিয়া ইণ্টাৰগেশ্যন যদি আৰু কিছু নাম পাওঁ তেতিয়াহ'লে আকৌ এৰেষ্ট কৰা হ'ব। যিজন পাপু দাস বুলি আমি এৰেষ্ট কৰিছোঁ, তেখেতে আগতে আৰ্ম ছেক্টৰ কেছত আগতে এৰেষ্ট হৈছে শিৱসাগৰত। হয়, আৰু ইয়াতে ধন দাবী কেছতো এৰেষ্ট হৈছে আৰু এবাৰ আৰ্ম ছেক্টৰটো আগতে এৰেষ্ট হৈছে। অচিন্ত বৰুৱা আগতে এৰেষ্ট হোৱা নাই, কিন্তু তাৰ কমপ্লেইনছ বহুত আছে। তাৰমানে আমি এনকুৱাৰী কৰি গম পাইছোঁ, তেওঁলোকে ফাইনেন্সৰ পৰা গাড়ীবিলাক কম দামত কিনি পেলাই মানে নাগালেণ্ডৰ ফালে বিক্ৰী কৰি দিয়ে, তেনেকুৱা ধৰণৰ আমি কমপ্লেইনছ পাইছোঁ। হয়, আমাৰ হাতত যিটো তথ্য আছে সেইটো শিৱসাগৰৰ কেছ এটাতে এৰেষ্ট হৈছিলে। শিৱসাগৰতে এৰেষ্ট হৈছিলে আগতে। .22 পিষ্টল এটা পাইছিল আৰু 3 জাই গুলি পাইছিল।
সেইটো কেছত এৰেষ্ট হৈছে। এই কেনেবাকৈ ক'ৰবাত কালি যিহেতু তেওঁৰ ভাষ্যটো মই শুনা নাই, কিন্তু আমি যিকেইজন এৰেষ্ট কৰিছোঁ তেওঁলোকক সোধ-পোছত কিন্তু তেওঁলোকে তেনেকুৱা ধৰণৰ কোনো তথ্য আমাক কোৱা নাই যে তেখেতে কাৰোবাক টাৰ্গেট কৰিব, তেওঁলোকে কাৰোবাক উদ্দেশ্যটো কাৰোবাক টাৰ্গেট কৰা আছিলে, সেইটো তথ্য তেওঁলোকৰ পৰা আমি পোৱা নাই। তেওঁলোকে অকল মানে আৰ্মছৰ গাড়ী সৰবৰাহ কৰে যিহেতু, আৰু গাড়ী সৰবৰাহ কৰা আৰ্মছ স্মাগলিঙৰ ক্ষেত্ৰতে তেওঁলোকে জড়িত। কিন্তু তেওঁলোকে কাৰোবাক কোনোবা পলিটিকেল ফিগাৰকে তেওঁলোকে টাৰ্গেট কৰিলেহেঁতেন, তেনেকুৱা ধৰণৰ কোনো তথ্য আমাৰ মানে ইনভেষ্টিগেশ্যন এতিয়ালৈকে আহি পৰা নাই। তথ্য পোৱা নাই। তেওঁলোকে যদি আমাক ভাষ্য দিলেহেঁতেন যে আমি কিবা এটা উদ্দেশ্যত আহিছিলোঁ, তেতিয়াহ'লে নিশ্চিতভাৱে মই আপোনালোক আজি অৱগত কৰিলোহেঁতেন। কিন্তু তেনেকুৱা ধৰণৰ আমি তেওঁলোকৰ পৰা তথ্য একো পোৱা নাই। তাৰমানে লাইভ থ্ৰেডটো তেওঁলোকৰ বিধায়ক মহোদয়ৰ লাইভ থ্ৰেডটো এইটো হায়েষ্ট লেভেলত মনিটৰিং হয়। এইটো হয়তো SBৰ পৰা মনিটৰিং হ'ব। এইটো আমাৰ লেভেলত পোৱা অসুবিধা হয়। কিন্তু আমি যিটো এই কেছৰ লগত তাৰমানে যিখিনি আমি তথ্য পাইছোঁ, সেইটো কোনো পলিটিকেল ফিগাৰক টাৰ্গেট কৰা আমি এতিয়ালৈকে পোৱা নাই। আমি তেওঁলোকে গাড়ী চুৰি আৰু চুপাৰী কিলিঙৰ চুপাৰী কিলিঙৰ আমি এংগেলটো পোৱা নাই। মানস গগৈক আমাৰ বিভিন্ন জেগাৰ পৰা খবৰ আহিছে, কিন্তু আমাৰ মানুহ পঠাই পোৱা নাই। তাৰমানে আমাৰ পাব্লিকেও কিছুমান খবৰ দিছে যে ইয়াত আমি আছিলে, কিন্তু সেই জেগাবিলাকত আমি যেতিয়া ৰেড মাৰিছোঁ তেতিয়ালৈকে এতিয়ালৈকে পোৱা নাই। আৰু আমি খবৰ পোৱা মতে তেওঁ এতিয়া অলপ নাগালেণ্ডৰ ফালে মনৰ ফালে এনেকৈ থাকিব পাৰে, সন্দেহ হৈছে আমাৰ। তেওঁলোকৰ এতিয়া সন্ধান এতিয়ালৈকে পোৱা যোৱা নাই। নিৰাপত্তা পৰিচয় দিয়া হৈছে, যিহেতু এবাৰ ফায়াৰিং হৈ গৈছে তেওঁৰ ওপৰত, গতিকে তেওঁ মানে আমাক এপ্লিকেশ্যনো কৰিছে যে তেওঁৰ নিৰাপত্তা অলপ বঢ়াব লাগে। সেইটো কাৰণে তেওঁলোকক মানে দিহাৰক্ষী দিয়া হৈছে।